বাক্সাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ 7খন আঁচনি উদ্বোধন আৰু 2খন আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিআৰৰ অধ্যক্ষ তথা 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ MCLA কাতিৰাম বড়োৱে এই আঁচনিসমূহৰ আধাৰশিলা আৰু উদ্বোধন কৰে। এই আঁচনিসমূহত প্ৰায় 2 কোটি টকা ব্যয় হয়। চিৰাল, ঘোৰামাৰা, বাগানপাৰা, নয়াবস্তি, অদলা আৰু কুৱানখাটা VCDCত ৰূপায়ণ কৰা হয় এই আঁচনিসমূহ। 25 নং বাগানপাৰা সমষ্টিত 9টা আমাৰ উদ্বোধনী কাৰ্যসূচী আছে। ইয়াত কিছুমান সম্পূৰ্ণ হোৱা আৰু কিছুমান আজি আধাৰশিলা স্থাপন কৰিছোঁ। তো ৰাতিপুৱাৰ পৰা আজি আমি দিনজোৰা প্ৰায় মানে 2 কোটি টকাৰ আমি আজি ইয়াত মানে উদ্বোধনী কাৰ্যসূচীটো আছে। প্ৰথমে আমি এটা মানে নামঘৰ, এই নামঘৰ মোৰ স্পিকাৰ ডিছক্ৰিপশ্যনাৰী ফাণ্ড আছিলে, ইয়াৰ দ্বাৰাই বনোৱা হৈছিল। তাৰপিছত আমাৰ যেহেতু বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বত এতিয়া মানে কিছুমান মানে স্কুল ঘৰ নতুনকৈ বনোৱা হৈছে। এই তেনেকুৱা মানে স্কুল ঘৰ সম্পূৰ্ণ হৈছে। এই 2023 আৰু 2024 আৰু 2025 বিত্তীয় বৰ্ষত আছিলে। তো পামনৈপাৰ LP স্কুল, ঘৰামাৰা VCDC, খেৰেৰাম বড়ো LP স্কুল, গেৰুৱা VCDC আৰু দৈমালু ME স্কুল, এইটো বাগানপাৰা VCDC। আৰু এতিয়া আমি ইয়াত মানে যি বাগানপাৰা আঞ্চলিক ব্ৰহ্ম মন্দিৰ, ইয়াত আমি এটা মানে গেট, এটা তৰুণ, তৰুণৰ ইয়াত এতিয়া আধাৰশিলা আমি স্থাপন কৰিছোঁ। ইয়াত 5 লাখ আছে। আৰু পৰৱৰ্তী সময়ত আমি অদলা VCDC, অদলা VCDCত আমাৰ এটা মানে বাথৌ আশ্ৰম হাইস্কুল, ইয়াত মোৰ স্পিকাৰ ডিছক্ৰিপশ্যনাৰী ফাণ্ডৰ দ্বাৰা ইয়াত 10 লাখ টকা ইয়াত মানে অনুদান দিয়া আছিলে আৰু সেইটো সম্পূৰ্ণ হৈছে, এইটো উদ্বোধন কৰিম। তাৰপিছত নৱস্থিতি ব্ৰহ্ম মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে ইয়াত আমি ইয়াতো উদ্বোধন কৰিম। তাৰপিছত 2025 আৰু 26 চনত আমাৰ চনাজুলি চবুনকাটা VCDC চনাজুলি অঞ্চলত বহুত পুৰণি এটা মানে গণেশ পূজা হৈ থাকে। আৰু এই গণেশ পূজাত তেখেতসকলে বিচাৰি আছিল যে ইয়াত এটা মঞ্চ লাগে, আৰু সেই মঞ্চৰ আজি ইয়াত মানে আধাৰশিলা স্থাপন হ'ব। তাৰপিছত আমি আপোনালোকে সকলোৱে জানে যে আমাৰ 25 নং বাগানপাৰা সমষ্টিত এটা টুৰিষ্ট স্পট আছে, এটা পৰ্যটকস্থলী আছে, চৌকী। এই চৌকীত আজিলৈকে বহু বছৰ হ'ল, আজিলৈকে মানে ইয়াত মানে ভাল এটা মানে তৰুণ নাছিলে, ভাল এটা গেট নাছিলে। এইটো এটা মানে মই দেখিছোঁ, এইটো মানে কি কয়, এইটো প্লাইবোৰ্ডেদি বনোৱা দেখিছোঁ। কিন্তু এইবেলি আমি 2025 আৰু 2026 চনত এই যি মানে তৰুণ যিটো গেট, এই গেটটো আমি খুব সুন্দৰভাৱে সজাব বিচাৰিছোঁ আৰু ইয়াত মই আধাৰশিলা স্থাপন কৰিম। আৰু আজি আমাৰ যিখিনি আমাৰ আজি যি দিন, এই দিনটোৰ কাৰ্যসূচী তেনেকুৱা আমি ৰাখিছোঁ। আৰু মই আগত মানে যিখিনি কাৰ্যসূচী মই যোগদান কৰিব পৰা নাছিলোঁ, এতিয়া ব্ৰহ্ম মন্দিৰৰ পৰা মই যোগদান কৰিছোঁ। আৰু পৰৱৰ্তী কাৰ্যসূচীত মই আমাৰ যিখিনি টিম, এই টিমখিনি আমি যোগদান কৰিম আৰু ইয়াত যিখিনি মানে আধাৰশিলা বা সম্পূৰ্ণ হোৱা সেইবিলাক আমি উদ্বোধন কৰিম। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, এণ্টনি ফৰাছা।